হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ ক্লাছটোলৈ মই হ'লো নয়ন আজি আমি দশম শ্ৰেণীৰ দ্বিতীয়টো অধ্যায় বহুপদ চেপ্টাৰটোৰ লাষ্ট 9 ইয়াৰ্ছত অহা MCQsখিনি ডিছকাছ কৰিম চ' বহুপদ চেপ্টাৰটো এটা খুবেই ইম্পৰ্টেণ্ট চেপ্টাৰ হয় যিহেতু ইয়াৰ পৰা বহুতো কুৱেশ্যনছ দেখিবলৈ পোৱা যায় লগতে এইটো এটা খুব এনজয়েবল চেপ্টাৰো হয় খুব এনজয় আমি মানে চেপ্টাৰটো খুব ভাল লাগে কৰি পেলাই চ' লাষ্ট 9 ইয়াৰ্ছত MCQsনো কেনেকুৱা ধৰণৰ আহিছে কোনকেইটা টপিকৰ পৰা আহিছে কোনকেইটা কনচেপ্ট ইয়াৰ কোনকেইটা কনচেপ্টৰ পৰা কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈ আছে সেই সকলোবোৰ আমি ডিছকাছ কৰিম চ' তোমালোকে ক্লাছটো শেষলৈকে চাবা তেতিয়াহ'লে আজি আমাৰ ক্লাছটো আৰম্ভ কৰিছোঁ চ' আমাক ফাৰ্ষ্ট কুৱেশ্যনটোত সুধিছে যে বহুপদ ৰাশিটোৰ এই বহুপদ ৰাশিটো দিয়া আছে px ইকুৱেল টু ax স্কুৱেৰ মাইনাছ 3 হোল ইনটু a মাইনাছ 1 হোল ইনটু x মাইনাছ 1 আছে হয়নে এইটো এটা বহুপদ ৰাশি দিয়া আছে আৰু এই বহুপদ ৰাশিটোত আমাৰ ৰাশিটোৰ বহুপদ ৰাশিটোৰ 0 1 বুলি দিছে গম পাইছেনে বহুপদ ৰাশিটোৰ 0 হ'ল 1 তেতিয়াহ'লে ইয়াত থকা এৰ মানটো নিৰ্ণয় কৰিবলৈ দিছে এতিয়া বহুপদ ৰাশিৰ 0 মানেনো কি আমি প্ৰথমতে সেইটো শিকি লওঁ আহা চ' বহুপদ ৰাশি এটাৰ 0 যেতিয়া দিয়া থাকে সেই 0ৰ মিনিংটো হৈছে যে বহুপদ ৰাশিটোত থকা চলকটোক যদি আমি সেই 0টোৰে বা সেই ভেলুটোৰে ৰিপ্লেচ কৰি দিওঁ সেই ভেলুটোৰে সলনি কৰি দিওঁ তেতিয়াহ'লে গোটেই বহুপদটো এটা 0লৈ ৰূপান্তৰিত হৈ যাব তাৰ মানে ইয়াত দিয়া আছে যে ax স্কুৱেৰ মাইনাছ 3 হোল ইনটু a মাইনাছ 1 হোল ইনটু x মাইনাছ 1 বহুপদটো যে দিয়া আছে এই বহুপদটোৰ 0 1 বুলি কৈছে তাৰ মিনিংটো হৈছে যদিহে এই বহুপদটোত আমি xৰ সলনি 1 বহুৱাই দিওঁ তেতিয়াহ'লে গোটেই বহুপদটো কি হ'ব 0 হৈ যাব হয়নে গতিকে আমি তাৰ পৰাই আমি এৰ মানটো উলিয়াব পাৰিম এতিয়া আমি সেইটোকে কৰোঁ চ' বহুপদ ৰাশিটো আমাক দিয়া আছে যিহেতু ইয়াত আমি 1 এৰে ৰিপ্লেচ কৰি দিলে 0 হয় গতিকে আমি লিখিব পাৰোঁ p1 বহুপদ ৰাশিটোত আমি লিখিব পাৰোঁ p1 ইকুৱেল টু আমি 0 লিখিব পাৰোঁ মানে কি হৈছে এই px বহুপদটোৰ যিটো px বহুপদটো যিটো আছে তাত আমি xৰ সলনি 1 বহাই দিছোঁ চ' আমি ইকুৱেল টু 0 পাওঁ হয়নে ইমপ্লাইজ আমি কি লিখিম এতিয়া a x স্কুৱেৰ আছে নহয় xৰ ঠাইত আমি 1 বহাই দিম 1 স্কুৱেৰ মানে কিমান হ'ব 1 হ'ব গতিকে আমি নিলিখোঁ এইটো ইনটু 3 a ঠাইত আমি কি লিখিম a ঠাইত একো নিলিখোঁ চৰি a মাইনাছ 1 থাকিব xৰ ঠাইত আমি 1 লিখিম xৰ ঠাইত যদি 1 বহাই দিওঁ তেতিয়াহ'লে কি হ'ব xটো 1 লগত মাল্টিপ্লাই হৈ আছে মানে 1টো আমি নাইকিয়া বুলি ধৰিব পাৰোঁ চ' মাইনাছ 1 বুলি ধৰিব পাৰোঁ ইকুৱেল টু আমি 0 বহাই দিম হ'লনে চ' এইটো ষ্টেপত কি কৰিলোঁ আমি এই যিটো বহুপদ আছে তাত xৰ সলনি 1 বহাই দিলোঁ অ'কে চ' আমি নেক্সট কি কৰিম চোৱা তোমালোকে a আমি এইটোক ভাঙি দিম অকণ কেলকুলেশ্যন কৰিম 3a তাৰপিছত এই যিডাল মাইনাছ আছে আৰু এই মাইনাছডাল দুইডাল মিলি পেলাই মাইনাছে মাইনাছে কি হৈ যায় প্লাছ হৈ যায় তাৰপিছত 3 ইনটু 1 হৈ যায় 3 হৈ গ'ল এইটো মাইনাছ 1 আছে ইকুৱেল টু আমি কি পাতিছোঁ 0 পাতিছোঁ হ'লনে তাৰপিছত কি হ'ল এতিয়া মাইনাছ 3a আছে আৰু প্লাছ a আছে গতিকে এইটো মাইনাছ 2a হ'ব হয়নে আৰু এপিনে কি হ'ল 3 মাইনাছ 1 মানে 2 আছিলে 2টো সিফালে লৈ গ'লোঁ মানে এইটো মাইনাছ 2 হৈ গ'ল হয়নে মাইনাছ মাইনাছ আমি কাটি দিব পাৰোঁ আৰু এই 2 কাটি দিব পাৰোঁ গতিকে অ'কে মাইনাছ মাইনাছ কাটি দিব পাৰোঁ 2 কাটি দিব পাৰোঁ গতিকে a ইকুৱেল টু আমি কিমান পাম 1 পাম হয়নে a ইকুৱেল টু আমি 1 পাই গ'লোঁ হয়নে গতিকে আমাৰ অপশ্যন এইটো কাৰেক্ট হ'ব গতিকে তোমালোকে এই MCQটো গম পালানে ক'ৰ পৰা দিছে এই MCQ দিছে তোমালোকৰ শূন্য মানেনো কি শূন্যৰ কনচেপ্টটো তোমালোকৰ শূন্য বুলি ক'লে বহুপদ এটাৰ শূন্য বুলি ক'লে মিনিংটো কি বুজায়নো শূন্য মানে কি হয়নো তাৰ পৰা তোমালোকক সেই কনচেপ্টটো তোমালোকে বুজি পাইছা নাই সেইটো জানিবৰ কাৰণে কুৱেশ্যনটো দিছে চ' কনচেপচুৱেলি পঢ়িলে তোমালোকৰ এনেকুৱা যিকোনো ধৰণৰ কুৱেশ্যন জানিব পাৰিবা গতিকে শূন্য মানে কি বুজি পালা ঠিক আছে আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এতিয়া নেক্সট প্ৰশ্নটোত আমাক কৈছে যে 4u স্কুৱেৰ প্লাছ 8u শূন্য কেইটাৰ এই বহুপদটোৰ শূন্য কেইটাৰ পূৰণফল কিমান হ'ব সুধিছে অপশ্যনছবোৰ দিয়া আছে এইটো 2018 চনত অহা HSLCত অহা এটা কুৱেশ্যন 2018 চনৰ HSLCত এই কুৱেশ্যনটো কাটিছিলে চ' তেতিয়াহ'লে আমি বহুপদ এটাৰ শূন্য আৰু ইয়াৰ সহগৰ মাজৰ শূন্য আৰু বহুপদটোৰ সহগ আৰু ধ্ৰুৱকৰ মাজত থকা সম্পৰ্কটো প্ৰথমতে জানি ল'ব লাগিব ঠিক আছে চ' বহুপদ এটাৰ শূন্য আৰু সহগৰ মাজত সহগবোৰৰ মাজত বা যিটো ধ্ৰুৱক থাকে তাহাঁতৰ মাজত এটা সম্পৰ্ক এটা আছে সম্পৰ্কটো হৈছে কি যদিহে বহুপদটো দ্বিঘাত বহুপদ দেই দ্বিঘাত বহুপদৰ কথা মই স্পেচিয়েলি কৈছোঁ ax স্কুৱেৰ প্লাছ bx প্লাছ আমি যদি c লিখোঁ এইটো এটা দ্বিঘাত বহুপদৰ এটা সাধাৰণ এটা আমাৰ আৰ্হি চ' এইটোত আমাৰ কি হৈছে এইটো কেতিয়াও 0 হ'ব নাই নট ইকুৱেল টু 0 হয় দেই এইটো এটা দ্বিঘাত বহুপদ বুলি যদি ধৰি লওঁ তেতিয়াহ'লে কি হ'ব এই বহুপদটোৰ এই যিটো বহুপদ আছে ইয়াৰ শূন্য দুটাৰ পূৰণফল শূন্য দুটা ধৰি ল'লোঁ আলফা
আৰু বিটা হৈছে এই বহুপদটোৰ শূন্য দুটা হ'ল এতিয়া শূন্য দুটাৰ পূৰণফল মানে কি বুলি কওঁ আমি আলফা বিটা ইকুৱেল টু আমি কিমান পাওঁ জানানে এই যিটো আমাৰ ধ্ৰুৱক পদ থাকে অৰ্থাৎ c আৰু যিটো x স্কয়াৰ সহগ থাকে অৰ্থাৎ a c বাই a লিখিব পাৰো মানে কি আমি সাধাৰণ ভাষাত ক'বলৈ গ'লে ধ্ৰুৱক পদ ওকে ধ্ৰুৱক স্পেলিংটো মোৰ অকণমান খেলিমেলি হ'ব পাৰে তোমালোকে চাই ল'বা ধ্ৰুৱক ডিভাইডেড বাই কি হ'ব x স্কয়াৰ সহগ গম পাইছানে x স্কয়াৰ যিটো সহগ থাকিব সেইটো হ'ব তলত x স্কয়াৰ সহগ বুজি পালানে মানে আলফা বিটা যদি এই বহুপদটোৰ শূন্য হয় ax স্কয়াৰ প্লাছ bx প্লাছ c তেতিয়াহ'লে সেই বহুপদটোৰ শূন্য দুটাৰ পূৰণফল অৰ্থাৎ আলফা বিটা c বাই a হয় মানে যিকোনো এটা বহুপদ থাকক তাৰ শূন্য দুটাৰ পূৰণফলটো ধ্ৰুৱক পদটো ডিভাইডেড বাই এক্স স্কয়াৰ অৰ্থাৎ যিটো চলক থাকে সেই চলকটোৰ স্কয়াৰৰ সহগটো হয় গম পাইছানে সো ইয়াত আমি ধ্ৰুৱক পদ দেখা নাই আমি ভাবিম ইয়াত ধ্ৰুৱক পদ নাই নেকি কিন্তু আচলতে ইয়াত ধ্ৰুৱক পদ এটা আছে সেইটো হৈছে +0 কাৰণ 0 টো আমি প্লাস কৰিলে আমি একেটাই থাকে গতিকে 0 টো সাধাৰণতে লিখা নাযায় কিন্তু ইয়াত ধ্ৰুৱক পদ আমি 0 লিখিব পাৰো হয়নে +0 গতিকে ধ্ৰুৱক পদটো যদি +0 হয় শূন্য দুটাৰ পূৰণফল কিমান হ'ব 0 বাই u স্কয়াৰ সহগ অৰ্থাৎ 4 হ'ব সো 0 বাই 4 মানে কি হয় 0 এ হ'ব হয়নে গতিকে আমাৰ অপচন কোনটো শুদ্ধ হ'ব অপচন ডি টো শুদ্ধ হ'ব হয়নে সো এই যেটো সম্বন্ধ বহুপদ এটাৰ ধ্ৰুৱক পদ বা সহগকেইটাৰ সৈতে তাৰ শূন্যৰ যেটো সম্বন্ধ সেই সম্বন্ধটো আমি জানাটো খুবেই দৰকাৰী হেতুৰ ওপৰত আমাৰ কোৱেশ্চন কাটিব পাৰে সো হেতু জানো নে নাজানো হেতু চাবলৈকে এই কোৱেশ্চনটো কাটা হৈছে সো তোমালোকে প্ৰথমতে অকল এই কোৱেশ্চনটো কৰি পেলাই পৰীক্ষাত আহিব বুলি ভাবি নলবা তোমালোকে এই যেটো সম্বন্ধ বহুপদ এটাৰ ধ্ৰুৱক আৰু ধ্ৰুৱক সহগ আৰু যি আছে আমাৰ শূন্যৰ মাজৰ যেটো সম্বন্ধ সেই সম্বন্ধটোৰ কথা অলপ জানি থবা তেতিয়া তোমালোকৰ ইয়াৰ পৰা যিকোনো ধৰণৰ কোৱেশ্চন আহিলে তোমালোকে কি কৰিব পাৰিবা এটেম্প কৰিব পাৰিবা ঠিক আছে সো আমি নেক্সট টুলে আগবাঢ়িছো নেক্সটত কৈছে x স্কয়াৰ - 15 এটা বহুপদটোৰ শূন্য কেইটাৰ পূৰণফল দেখিছানে 2018 চনত এই কোৱেশ্চনটো দিলে কি শূন্য দুটাৰ পূৰণফল বুলি দিলে শূন্য কেইটাৰ পূৰণফল বুলি দিলে যে বহুপদ এটা দিয়া আছে হিহঁতৰ শূন্য কেইটাৰ পূৰণফল বুলি কিমান হ'ব খুদিছে সো 2018 চনত এই কোৱেশ্চনটো দিছে তাৰ পিছত আকৌ সেই শূন্য কেইটাৰ পূৰণফলৰ কোৱেশ্চনটো ৰিপিট হৈছে 2019 চনত হয়নে মানে এক বছৰৰ পিছতে আকৌ সেই কোৱেশ্চনটোকে খুদিছে 2019 ৰ এইচএসএলসি খুদিছে হয়নে গতিকে তোমালোকৰ দেখিছানে ইয়াত বহুপদটো হলাই দিছে গতিকে তোমালোকে বহুপদৰ শূন্য চলক আৰু ধ্ৰুৱকৰ মাজৰ সহগ আৰু ধ্ৰুৱকৰ মাজৰ সম্বন্ধটো জানাটো খুবেই দৰকাৰ তো যিকোনো বহুপদ দিলে যাতে তোমালোকে আনসাৰ কৰিব পাৰা সো ইয়াটো বহুপদটোৰ c টো কিমান হ'ব মানে ধ্ৰুৱক পদটো কিমান হৈছে ধ্ৰুৱক পদটো আমাক দিয়াই আছে ধ্ৰুৱক পদটো কিমান হৈ আছে ইয়াত -15 হৈ আছে কিন্তু দেই 15 লিখি নিদিবা এটো -15 হৈ আছে কাৰণ আমি এনেকে লিখো x স্কয়াৰ প্লাস -15 অৰ্থাৎ যেটো ধ্ৰুৱক পদ হৈ আছে হেতু -15 হৈ আছে অকল 15 হৈ থকা নাই -15 হল এতিয়া সেই ধ্ৰুৱক পদটো ডিভাইডেড বাই x স্কয়াৰ সহগ মানে শূন্য দুটাৰ পূৰণফলটো ধ্ৰুৱক পদ ডিভাইডেড বাই x স্কয়াৰ সহগ মানে কিমান -15 ডিভাইডেড বাই x স্কয়াৰ সহগ কিমান 1 গতিকে এটো -15 হৈ থাকিলে গতিকে আমাৰ আনসাৰ কোনটো শুদ্ধ হ'ব অপচন কোনটো শুদ্ধ হ'ব আমাৰ অপচন বি টো শুদ্ধ হ'ব হয়নে সো হেতুৱে হ'ল আমাৰ 2019 চনত এইচএসএলসিত এমসিকিউ একেটা ধৰণৰ আহিছে সো আকৌ আহিছে সো 2020 চনতো সেই একেটা কোৱেশ্চনে ৰিপিট হৈছে খালি সমী যেটো আমাৰ বহুপদ আছে হেতু চেঞ্জ কৰি দিছে সো এইচএসএলসি 2022 একেটা কোৱেশ্চনে একে ধৰণৰ কোৱেশ্চনে দিছে শূন্য দুটাৰ পূৰণফল দেখিছানে তোমালোকে কোৱেশ্চনছ বোৰ এমসিকিউজ বোৰ কিমান ৰিপিট হয় কোৱেশ্চনছ বোৰ কিমান ৰিপিট হয় এক্সামত সো এতিয়া ইয়াত যদি তোমালোকে অবজাৰ্ভ কৰা ইয়াত আমাৰ ধ্ৰুৱক পদ কি আছে আমি জানো শূন্য দুটাৰ পূৰণফল হৈছে ধ্ৰুৱক পদ ডিভাইডেড বাই x স্কয়াৰ সহগ সো ধ্ৰুৱক পদ কি আছে -2 আছে তাৰ পিছত x স্কয়াৰ সহগ কি আছে 3 আছে গতিকে আমাৰ যেটো শূন্য দুটাৰ পূৰণফল খুদিছে হেতু কি হ'ব -2/3 অপচন বি টো শুদ্ধ হ'ব গতিকে এইটো কোৱেশ্চন শূন্য দুটাৰ পূৰণফলৰ কোৱেশ্চনটো 3 বছৰ আহিছে এতিয়ালৈকে 2018 19 আৰু 20 3 বছৰ আহিছে হয়নে তাৰ পিছত আমি নেক্সট ইয়াৰটোলৈ গৈছো 2021 আৰু 22 ওকে 2021 আৰু 22 ত আমাক খুদিছে যে তলৰ কোনটো বহুপদ হ'ব হয়নে অপচনছ বোৰ দিছে 1/x স্কয়াৰ + 2x বাই 2x + 19 তাৰ পিছত দিছে x স্কয়াৰ + 2x + 19 এটা অপচন দিছে থাৰ্ড অপচনটো দিছে 1/x + 19 আৰু ডি অপচনটো দিছে √x + 19 হয়নে এই অপচনছ বিলাকৰ ভিতৰত কোনটো এটা বহুপদ বুলি খুদিছে গম পাইছানে এতিয়া আমি এই অপচনছ বিলাকৰ ভিতৰত কোনটো কাৰেক্ট হ'ব হেতু চাও ঠিক আছে সো প্ৰথম কথা হ'ল বহুপদ এটাৰ
কি হয় যিটো চলক থাকে সেই চলকটো কেতিয়াও হৰহ হৈ থাকিব নোৱাৰিব গম পাইছানে প্ৰথম অপশ্যনছটোত যদি আমি চাওঁ তেতিয়াহ'লে বহুপদ এটাৰ চলকটো কেতিয়াও হৰহ হ'ব নোৱাৰিব হৰহ থাকিব নোৱাৰিব তলত থাকিব নোৱাৰিব গম পাইছানে চ' বহুপদ এটাৰ চলকটো কেতিয়াও তলত থাকিব নোৱাৰিব গতিকে আমাৰ অপশ্যন এটো এটা বহুপদ সেইকাৰণে নহয় কাৰণ এইটো চলকটো আমাৰ তলত আছে গম পাইছানে ইয়াত কোনো ধৰণৰ কটাকটি যাবলগীয়া নাই ষ্টিল চলকটো যেতিয়া তলত থাকে তেতিয়া আমি কি কৰিম এনেকুৱা এক্সপ্ৰেশ্যনবিলাকক এনেকুৱা ৰাশিবোৰক আমি বহুপদ বুলি গণ্য নকৰোঁ তাৰপিছত আমাৰ অপশ্যন বিটো যদি চাওঁ এইটো এটা ক্লিয়াৰলি বহুপদ হৈ আছে কাৰণ ইয়াত এক্সটো কোনো ধৰণৰ তলত হৰ হিচাপে নাই আৰু এক্সৰ যিটো ঘাত সেইটো এটা পূৰ্ণ সংখ্যাই হৈ আছে হয় দেখিছানে পূৰ্ণ সংখ্যা হৈ আছে গতিকে এক্সৰ ঘাত পূৰ্ণ সংখ্যা হ'ব লাগিব আৰু এক্সটো কেতিয়াও হৰ হৈ থাকিব নোৱাৰিব চ' এক্সৰ সহগ কেইটাও আমাৰ কি হয় এনেকুৱা ধৰণৰ সংখ্যাই হ'ব লাগিব বাস্তৱ সংখ্যা হ'ব লাগিব চ' সেইটো কাৰণে আমি কি কৰিছোঁ বিটোক এটা আমি বহুপদ বুলি ৰাখি বুলি আমি গণ্য কৰিছোঁ চ' এইটো এ এক্স স্কুৱেৰ চ' ক'বলৈ গ'লে এইটো এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি টাইপতো আছে এইটো এটা দ্বিঘাত বহুপদ হৈ আছে ঠিক আছে চ' এইটো ক্ষেত্ৰত আমি কি পাইছোঁ যে এক্সৰ আমি যদি চাওঁ এক্সৰ পাৱাৰটো কোনো ধৰণৰ পূৰ্ণ সংখ্যা হৈ আছে বেলেগ কোনো ধৰণৰ সংখ্যা নাই লগতে কি হয় এক্সটো এটা হৰ হৈ থকা নাই কোনো সমীকৰণ কোনো ভগ্নাংশৰ হয়নে তাৰপিছত এইটো যদি চাওঁ এইটোতো দেখিছোঁ এক্সটো তলত আছে এটা হৰ হৈ আছে গতিকে আমাৰ এইটো এটা বহুপদ নহয় অ'কে তাৰপিছত এইটো যদি চাওঁ এইটো তোমালোকে যদি অবজাৰ্ভ কৰা এইটো তোমালোকে ভাবিব পাৰা যে এইটো বহুপদ কিয় নহয় আগৰকেইটাতো হৰটো এক্সটো হৰ হৈ থকাৰ কাৰণেহে বহুপদ হোৱা নাছিল এইটো কিহৰ কাৰণে বহুপদ নহয় চ' এইটোৰ ক্ষেত্ৰত এটা কথা হ'ল ৰুট এক্স মানে আমি কি লিখিম ৰুট এক্স মানে আমি লিখিব পাৰোঁ এক্স টু দি পাৱাৰ হাফ গম পালানে ৰুট এক্স মানে আমি এক্স টু দি পাৱাৰ হাফ লিখিব পাৰোঁ চ' এইটো আল্টিমেটলি কি হৈ যায় এক্স টু দি পাৱাৰ হাফ প্লাছ 19লৈ কনভাৰ্ট হৈ যায় হয়নে চ' এতিয়া ইয়াত আমি যদি চাওঁ ইয়াত এক্সৰ মানে চলকটোৰ কি হয় ঘাতটো এটা ভগ্নাংশ হৈ আছে হয়নে এনেকুৱা ধৰণৰ এক্সপ্ৰেশ্যনবিলাকক আমি বহুপদ বুলি ক'ব পাৰোঁ জানো নোৱাৰোঁ কাৰণ এক্সৰ চলকটো সদায় এটা পূৰ্ণ সংখ্যাই হ'ব লাগিব যিহেতু ইয়াত এটা ভগ্নাংশ হৈ আছে পূৰ্ণ সংখ্যা হৈ থকা নাই গতিকে এইটো কোনো কাৰণত বহুপদ নহয় গতিকে আমাৰ অপশ্যন বিটো কাৰেক্ট হ'ব গম পাইছানে এইটো এটা বহুপদ হ'ব বাকীবোৰ বহুপদ নহয় গতিকে মনত ৰাখিবা সদায় বহুপদ কাক কয় এক্সৰ পাৱাৰটো সদায় পূৰ্ণ সংখ্যা হৈ থাকিব লাগিব আৰু এক্সটো কোনো ধৰণৰ হৰ হিচাপে থাকিব নোৱাৰিব কোনো ভগ্নাংশৰ ঠিক আছে চ' এইটো 2021 আৰু 2022ত অহা এটা HSLCত অহা কুৱেশ্যন চ' 21-22ত অহা HSLCত অহা এটা কুৱেশ্যন যিটো কুৱেশ্যনে আমাক এইটো জানিব বিচাৰিছে যে বহুপদ কোনবোৰক কয় সেইটো কনচেপ্ট ক্লিয়াৰ আছে নাই অ'কে আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্নটোত আমাক কৈছে যে পি এক্স ইকুৱেল টু বি এক্স স্কুৱেৰ 4b প্লাছ 1 এটা বহুপদ দিয়া আছে ঠিক আছে এতিয়া বহুপদটোৰ 0 1 হয় তেন্তে বিৰ মান কিমান হ'ব বুলি সুধিছে চ' এইটো যদি তোমালোকে মন কৰা এইটো কুৱেশ্যন ৰিপিট হৈছে হয়নে এইটো কেতিয়াৰ পৰা ৰিপিট হৈছে আমি যদি চাওঁ এইটো একেবাৰে প্ৰথম যিটো কুৱেশ্যন আছিলে আমাৰ প্ৰথম যিটো কুৱেশ্যন আছিলে সেই কুৱেশ্যনটোৰ পৰা ৰিপিট হৈছে প্ৰথম কুৱেশ্যনটোত আমাক কি সুধিছিলে 2017 চনত অহা যে বহুপদ ৰাশিটোৰ এটা শূন্য যদি আমাৰ 1 হয় তেন্তে এৰ মান কিমান উলিয়াব দিছে হয়নে চ' এই কুৱেশ্যনটো 2017 চনৰ HSLCত আহিছিল আকৌ এইটো ৰিপিট হৈছে 2023 চনত হয়নে 2023 চনত এই কুৱেশ্যনটো আকৌ ৰিপিট হৈছে চ' আমি চাওঁ এইটো আমিতো কৰিয়ে থৈছোঁ অলৰেডি এইটো কেনেকুৱা হ'ব আমি আকৌ এবাৰ কৰি চাওঁ অ'কে ঠিক আছে চ' 2023 চনত অহা এই কুৱেশ্যনটো আমি চাওঁ কেনেকুৱা হয় অ'কে চ' এইটো কুৱেশ্যনত আমাক সুধিছে যে পি এক্স বহুপদটোৰ 0 1 বুলি দিছে চ' আমি এইটো কি কৰিছিলোঁ আমি লিখিব পাৰোঁ P1 আমি অলৰেডি কৰিয়ে থৈছোঁ এনেকুৱা হয়নে চ' P1 ইকুৱেল টু আমি কি লিখিব পাৰোঁ 0 P1 0 মানে কি আমি এক্সৰ ঠাইত 0 বহাই দিম এই বহুপদটোত আমি এক্সৰ সলনি 0 নহয় এক্সৰ সলনি 1 বহাই দিম হয়নে চ' 1 বহাই দিলে কি হ'ব b1 স্কুৱাৰ মানে 1 হ'ল এইটো নিলিখোঁ আমি 4b প্লাছ 1 আছে হয়নে 4b প্লাছ 1 আছে প্লাছ 1 আছে হয় নহয় চ' ইকুৱেল টু 0 চ' মোৰ মতে b ইকুৱেল টু কিমান আহে চাব লাগিব 1 আহিব কিজানি চ' b প্লাছ 4b নাহিবও পাৰে 4b প্লাছ 4 আহিব প্লাছ 1 আহিব হয়নে ইকুৱেল টু আমাৰ কি হ'ব 0 চ' আমি যদি চাওঁ এইটো কেলকুলেট কৰোঁ ফাৰ্ডাৰ 5b নাহিব 1 5b ইকুৱেল টু 5 চৰি 1 আহিব আল্টিমেটলি
সো আগৰটো সৈতে একেই হয় অলমোষ্ট কুৱেশ্যনটোৱে ৰিপিট হৈ গৈছে গোটেই একে টাইপৰ নহয় গোটেই কুৱেশ্যনটোৱে অলমোষ্ট ৰিপিট হৈ যোৱা বুলি ক'ব পাৰি সো বি ইকুৱেল টু 5 দুইফালে হৰণ কৰি দিলে 1 পালোঁ গতিকে আমাৰ অপশ্যন বিটো কাৰেক্ট হ'ব সো দেখিলানে তোমালোকে এইটো টাইপৰ কুৱেশ্যন এবাৰ ৰিপিট হৈ গৈছে সো তোমালোকৰ বাৰটো কুৱেশ্যনটো ৰিপিট হোৱাৰ চান্স আছে হয় নহয় সো আমি দুটা টাইপৰ কুৱেশ্যনে পাই আছোঁ এতিয়ালৈকে ইমান বছৰ আমি MCQখিনি চালোঁ সো দুটা টাইপৰ কুৱেশ্যন পাই আছোঁ প্ৰথম এটা পাইছোঁ বহুপদ মানে কেনেধৰণৰ কোনটো কাক বহুপদ কয় সেইটো সুধিছে তাৰপিছত কি হৈছে শূন্য দুটাৰ পূৰণফলটোৱে আমি কি হৈছে 3 বছৰ পালোঁ হয়নে 3 বছৰ MCQত শূন্য দুটাৰ পূৰণফলটো আহিছে আৰু এটা কুৱেশ্যন 2 বছৰ ৰিপিট হৈছে 2 বছৰ আহিছে সেইটো হৈছে যদি শূন্যৰ মান 1 হয় তেনেহ'লে বিৰ মান কিমান হ'ব সেইটো আমাক সুধিছে সো এনেকুৱা ধৰণৰ কুৱেশ্যন এইটো দুবছৰ আহিলে এতিয়ালৈকে ওকে সো তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন এবছৰ আহি যাব পাৰে কি ঠিক হয়নে ঠিক আছে আমি এতিয়া নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্নটোত আমাক কি সুধিছে চোৱা সো যদি এটা বহুপদ শূন্যকেইটাৰ যোগফল আৰু পূৰণফল পি আৰু কিউ হয় তেন্তে বহুপদটো কোনটো হ'ব সেইটো সুধিছে আমাক গম পাইছেনে যদি এটা বহুপদৰ শূন্যকেইটাৰ পূৰণফল পি হয় আৰু যোগফল পি হয় আৰু পূৰণফল যদি কিউ হয় তেতিয়াহ'লে বহুপদটো কোনটো হ'ব আমাক সুধিছে গম পাইছেনে বহুপদটো তেতিয়াহ'লে কোনটো হ'ব সো আমি যদি চাওঁ ইয়াত এক মিনিট ওকে বহুপদটো কোনটো হ'ব বুলি সুধিছে সো তোমালোকে এটা কথা মন কৰিবা যে ধৰি ললো আমাৰ বহুপদ এটা দিয়া আছে বহুপদটো শূন্য ধৰি ললো শূন্য দুটাৰ যোগফল শূন্য দুটাৰ যোগফল যোগফল বুলি লিখি দিছো মই যোগফল শূন্য দুটাৰ দেই শূন্য দুটাৰ যোগফল শূন্য দুটাৰ যোগফল ইকুৱেল টু যদি এছ হয় আৰু পূৰণফল ধৰি ললো শূন্য দুটাৰ পূৰণফল ধৰি ললো কিমান পূৰণফল আমাৰ যদি শূন্য দুটাৰ যোগফল এছ হয় শূন্য দুটাৰ পূৰণফল যদি আমাৰ এম হয় তেতিয়াহ'লে বহুপদটো কেনেকুৱা ধৰণৰ হয় জানানে এক্স স্কুৱেৰ মাইনাছ এছ হ'ব এছ এক্স হ'ব প্লাছ কি হ'ব এম হ'ব গম পালানে শূন্য দুটাৰ যোগফল ইনটু এক্স প্লাছ শূন্য দুটাৰ পূৰণফল লাষ্টত হয় হয়নে সো বুজি পালানে এইটো আমাৰ এটা আমাৰ কি হয় পেটাৰ্ণ হয় আমাৰ এইটো এটা ফৰ্মুলা বুলিয়ে ক'ব পাৰা যে শূন্য দুটাৰ যদি যোগফল আমাক দিয়া থাকে আৰু পূৰণফল যদি দিয়া থাকে তেতিয়াহ'লে শূন্য দুটাৰ বহুপদটো আমি এনেধৰণে নিৰ্ণয় কৰিব পাৰোঁ গম পাইছানে বহুপদটো আমি এনেধৰণে নিৰ্ণয় সো তেতিয়াহ'লে এইটো যদি আমি ইয়াত যদি খটুৱাওঁ তেতিয়াহ'লে আমাৰ কিমান হ'ব যে শূন্য দুটাৰ আমি প্ৰথমতে কি কৰোঁ এক্স স্কুৱেৰ দিওঁ মাইনাছ শূন্য দুটাৰ যোগফলটো দিওঁ ইনটু এক্স কৰোঁ প্লাছ শূন্য দুটাৰ পূৰণফলটো দিওঁ সো তেতিয়াহ'লে আমাৰ অপশ্যন চিটো কাৰেক্ট হ'ব কাৰণ ইয়াত এক্স স্কুৱেৰ আছে মাইনাছ শূন্য দুটাৰ যোগফল ইনটু এক্স হয় প্লাছ শূন্য দুটাৰ পূৰণফল সো অপশ্যন চিটো কাৰেক্ট হ'ব সো এইটো বস্তু মনত ৰাখিবা তোমালোকে এনেকুৱা ধৰণৰ অংকও তোমালোকক 2 মাৰ্কছৰ দিব চাগে নেক্সট আমি ডিছকাছ কৰিলে গম পাম 2 মাৰ্কছৰ এনেকুৱা ধৰণৰ কুৱেশ্যনছো আহিব তোমালোকৰ সো কথাটো হ'ল যে শূন্য দুটাৰ যোগফল আৰু পূৰণফল দিয়া থাকিলে বহুপদটো নিৰ্ণয় কৰাৰ এইটো এটা পদ্ধতি এনেধৰণে আমি বহুপদটো নিৰ্ণয় কৰোঁ কেনেকৈ কৰোঁ এক্স স্কুৱেৰ মাইনাছ পি প্লাছ কিউ দিওঁ হোল ইনটু এক্স দিওঁ প্লাছ পি কিউ দি দিওঁ হ'ল সো একেবাৰে সহজ কথা আছিলে সো এতিয়ালৈকে আমি MCQsবিলাক বৰ বেছি টান পোৱা নাই 2023 চনলৈকে MCQs এতিয়ালৈকে চাই আছোঁ 23 চনৰ ওকে সো এতিয়া কৈছে শূন্য দুটাৰ পূৰণফল এইটো কিমান বছৰ ৰিপিট হ'ল এতিয়ালৈকে 4 বছৰ ৰিপিট হ'ল হয়নে 2018 19 20ত আহিছে হ'বলা এতিয়া আকৌ 23তো আহিছে যে এই বহুপদটো দি দিছে বহুপদটোৰ শূন্য দুটাৰ পূৰণফল কিমান আমাক সুধিছে সদায় শূন্য দুটাৰ পূৰণফলটো বাৰে কমেও 4 বছৰ এতিয়ালৈকে ৰিপিট হ'ল হয়নে গতিকে তোমালোকৰ বছৰটো শূন্য দুটাৰ পূৰণফল অহাটো চান্স আছে গতিকে শূন্য দুটাৰ পূৰণফল নিৰ্ণয় কৰোঁতে আমি কি কৰোঁ বহুপদটোৰ ধ্ৰুৱক পদ সো এইটো কনচেপ্টটো তোমালোকে বুজি ল'বা দেই অকল শূন্য দুটাৰ পূৰণফল বুলি ক'লে পূৰণফল সদায় কি হয় শূন্য দুটাৰ দেই শূন্য দুটাৰ লিখা নাই মই জাষ্ট পূৰণফল লিখিছোঁ কি হয় ধ্ৰুৱক পদ ধ্ৰুৱক ডিভাইডেড বাই এক্স স্কুৱেৰ সহগটো হয় হয়নে এক্স স্কুৱেৰ সহগ হয় সো এতিয়া ধ্ৰুৱক পদ ইয়াত আমি দেখা নাই তেতিয়াহ'লে আমি কি ধৰিম প্লাছ 0 এটা হৈ আছে মানে ধ্ৰুৱক পদটো 0 সো যিকোনো এটা ধ্ৰুৱক পদ 0ক যদি আমি এক্স স্কুৱেৰ সহগটো 4 কৰি দিওঁ তেতিয়াহ'লে আমি আল্টিমেটলি গৈ পেলাই কি পাম 0 পাম গতিকে এইটোৰ আনচাৰটো আমাক আনচাৰ অপশ্যনছ দিয়া নাই সো আনচাৰটো কি হ'ব 0 হ'ব আনচাৰ কি হ'ব 0
হ'লনে? চ' সেইটোৱে হৈছে আমাৰ পূৰণফলৰ কথাটো, শূন্যকেইটাৰ পূৰণফলটো আমাক প্ৰতিবাৰে আহি আছে, কমেও 4 বছৰ এতিয়ালৈকে ৰিপিট হ'ল, হয়নে? চ' আমি নেক্সটলৈ গৈছোঁ। নেক্সটটোত কৈছে শূন্য বহুপদটোৰ শূন্যৰ সংখ্যা কিমান হ'ব? অ'কে, চ' এইটো এটা খুব কনচেপচুৱেল কথা যে বহুপদ এটাৰ px বহুপদ এটাৰ মাত্ৰা n হয়। মাত্ৰা মানে কি তোমালোকে জানানে? বহুপদটোত থকা চলকৰ সৰ্বোচ্চতম ঘাতটো। ধৰি ল'লো মোৰ তাত বহুপদ এটা আছে 3x² প্লাছ 2x প্লাছ 4, এই বহুপদটো ধৰি লোৱা আছে। এই বহুপদটোত কি আছে? xটো চলকটোৰ আটাইতকৈ সৰ্বোচ্চতম ঘাত কিমান আছে? 2 আছে। গতিকে এইটো এটা দ্বিঘাত বহুপদ, গম পাইছানে? গতিকে এই বহুপদটোৰ মাত্ৰা কিমান হ'ব? n হ'ব, 2 হ'ব, চৰি, বহুপদটোৰ মাত্ৰা হ'ব 2, মানে বহুপদটোত থকা চলকটোৰ সৰ্বোচ্চতম ঘাত, আটাইতকৈ বেছি যিমানটো পাৱাৰ থাকে সেইটো হৈছে বহুপদটোৰ মাত্ৰা। আৰু এইটো এটা কনচেপচুৱেল কথা, এইটো এটা মনত ৰাখিবলগীয়া ফেক্ট যে বহুপদটোৰ মাত্ৰা যিমান হয় সিমানটাই বহুপদটোৰ শূন্য থাকে, গম পাইছানে? ধৰি ল'লো এই বহুপদটো দ্বিঘাত বহুপদৰ যেনেকৈ 2টা শূন্য থাকে, ত্ৰিঘাত বহুপদৰ 3টা শূন্য থাকে, হয়নে? তেনেকৈ কথাটো হ'ল যে বহুপদটোৰ মাত্ৰা যি হয় সিমানটা শূন্য বহুপদটোৰ থাকে, গম পাইছানে? চ' px বহুপদটোৰ মাত্ৰা যিহেতু n বুলি কৈছে, তেন্তে বহুপদটোৰ শূন্যৰ সংখ্যা কিমান হ'ব? n হ'ব। nটাই আমাৰ শূন্য থাকিব বহুপদটোৰ, গম পালানে? চ' একেবাৰে সহজ আছিলে, এইটো অলপ কনচেপচুৱেল আছিলে, এইটোত বুজিবলগীয়া বিশেষ একো নাই, এইটো খালি আমাৰ মনত ৰাখিবলগীয়া কথা এটা। চ' এইটো কুৱেশ্যন নতুনকৈ এড হৈছে 2023 চনত, তাৰ আগলৈকেতো আমাৰ একেখিনি কুৱেশ্যনেই আহি আছিলে, এইটো 2023 চনত নতুনকৈ এড হৈছে, চ' তোমালোকৰ বাৰতো আহাৰ চান্স আছে, চ' এইটো মনত ৰাখিবা। চ' তাৰপিছত আমাক 2024 চনৰ HSLCত সুধিছে যে বহুপদ এটা দিয়া আছে fx = kx² - 8x + 6 হয়, ইহঁতৰ শূন্যৰ সমষ্টি 4 হয়, তেন্তে k ৰ মান কিমান হ'ব? চ' এইটো স্লাইটলি তোমালোকৰ কাৰণে নতুন এটা বস্তু, হয়নে? কাৰণ এইটো বস্তু তোমালোকে আগতে পোৱা নাই, আগৰ কুৱেশ্যনছত নাই। চ' এইটো একেবাৰে সহজ, মই বুজাই দিম। চ' ইয়াত কৈছে কি শূন্য দুটাৰ সমষ্টি বুলি কৈছে দেই। চ' এইটো শূন্য বুলি ভাবি ভুল কৰি নিদিবা, আগত যিহেতু শূন্য বুলি আহিছে, চ' এইটো শূন্য বুলি ভাবি ডাইৰেক্ট কৰি নিপেলাবা। প্ৰথমতে চাই ল'বা যে শূন্য দুটাৰ সমষ্টি বুলি দিছে, তেন্তে k ৰ মান কিমান হ'ব আমাক সুধিছে। চ' এতিয়া আমি এটা বস্তু শিকিব লাগিব, শূন্যৰ দ্বিঘাত বহুপদৰ শূন্য আৰু সহগ লগতে ধ্ৰুৱকৰ মাজৰ সম্পৰ্কটো। চ' মোক ধৰি লোৱা বহুপদ এটা দিয়া আছে ax² প্লাছ bx প্লাছ c, এটা বহুপদ দিয়া আছে য'ত a ≠ 0 হৈ আছে দেই, a ≠ 0 হ'বই লাগিব, ঠিক আছে? চ' এতিয়া কি হ'ল, এই বহুপদটোৰ ধৰিলো দুটা শূন্য আছে, আলফা আৰু বিটা। আমি আলফা বিটা যেতিয়া দুটা শূন্য থাকিব, তেতিয়াহ'লে আলফা বিটা অৰ্থাৎ শূন্য দুটাৰ পূৰণফল কিমান পাইছিলোঁ? c/a পাইছিলোঁ, হয়নে? এইবাৰ আমি কি কৰিম? শূন্য দুটাৰ যোগফল c/a পাইছিলোঁ। এতিয়া আমি কি কৰিম? শূন্য দুটাৰ যোগফলটো কিমান হয় চাম। শূন্য দুটাৰ যোগফল কিমান হয় জানানে? আলফা প্লাছ যদি বিটা কৰি দিওঁ, শূন্য দুটাৰ যোগফল হ'ব -b/a, গম পালানে? -b/a পাই যাম আমি শূন্য দুটাৰ যোগফলটো। চ' তাৰ মানে কি? মাইনাছ, আমি যদি এইটো সাধাৰণ ভাষাত লিখোঁ, মানে মাইনাছ কি হয়? মাইনাছ এক্সৰ সহগ, বহুপদ এটা যদি দিয়া থাকে, শূন্য দুটাৰ যদি যোগফল দিয়া থাকে, তেতিয়াহ'লে শূন্য দুটাৰ যোগফল যদি আমাক নিৰ্ণয় কৰিব দিয়ে, তেতিয়াহ'লে কি হয়? সেই বহুপদটোৰ মাইনাছডাল দিবা, তাৰপিছত এক্সৰ সহগ লিখিবা, তাৰপিছত কি কৰিবা? x² সহগটো লিখি দিবা, x² সহগটো লিখি দিবা, গম পাইছানে? x² সহগ লিখি দিবা, হ'ল। চ' সেইটোৱে কথাটো। চ' এই ৰিলেশ্যনশ্বিপটো ইউজ কৰি আমি এইটো চল্ভ কৰিম। চ' ইয়াত যদি আমাক কৈছে শূন্য দুটাৰ সমষ্টি হৈছে 4, আৰু আমি এনেই কি জানো? শূন্য দুটাৰ সমষ্টি হৈছে -xৰ সহগ, মানে -xৰ সহগ মানে কি? চ' -xৰ সহগ মানে কিমান হ'ব ইয়াত? -xৰ সহগ কিমান আছে? -8 আছে, হয়নে? আৰু x² সহগ কিমান আছে? k আছে, হয় নে নহয়? গতিকে আমি এইটো পালোঁ, শূন্য দুটাৰ সমষ্টি মানে কিমান? 4 = আমি এই সমীকৰণটো পালোঁ। এতিয়া ইয়াৰ পৰা আমি ইজিলি k ৰ মানটো উলিয়াব পাৰিম। কেনেকৈ উলিয়াম? একেবাৰে সহজ কথা। আমি যদি k টো সিফাললৈ লৈ যাওঁ, তেতিয়াহ'লে এফালে আহিব, 4টোক এফালে লৈ আহিলোঁ, গতিকে এইটো 4 হ'ল, ওপৰত মাইনাছে কি হ'ল? প্লাছ হৈ গ'ল, 8 হ'ল, এইপিনে = k হৈ গ'ল। গতিকে 4য়ে 8ক কাটিলে দুবাৰ যাব, গতিকে আমি k ৰ ভেলুটো পালোঁ 2, k ৰ ভেলু পালোঁ 2, গম পালানে? চ' একেবাৰে সহজ আছিলে। বহুপদ এটাৰ শূন্যৰ
শূন্য আৰু সহগ আৰু চলকৰ মাজৰ সম্পৰ্কটো আমি আকৌ এটা সম্পৰ্ক পালোঁ কি আলফা প্লাছ বিটা, আলফা আৰু বিটা যদি শূন্য হয় বহুপদটোৰ, তেতিয়াহ'লে বহুপদটোৰ মাইনাছ এক্সৰ সহগ ডিভাইডেড বাই এক্স স্কুৱেৰ সহগ হয় আলফা প্লাছ বিটা, হয়নে? চ' সেইটোৱে হৈছে আমাৰ বহুপদৰ আন এটা সম্পৰ্ক পালোঁ আমি শূন্যকেইটাৰ মাজত, হয়নে? শূন্য আৰু চলকৰ মাজত। চ' আমি যিহেতু আলফা বিটা কৰি থৈছিলোঁ, শূন্য দুটাৰ পূৰণফলৰ অংক আমি কৰি আহিছিলোঁ, চ' পূৰণফলৰ সম্পৰ্কটো আমি এইটো পাইছিলোঁ। এতিয়া আমি কি পালোঁ? শূন্য দুটাৰ যোগফলটো আমাৰ কি হয় সেইটো আমি পালোঁ, হয়নে? চ' তোমালোকক মই অকল কুৱেশ্যনটো আনচাৰ কৰোৱাতকৈ সেই বস্তুটো যিটো কনচেপ্ট আছে সেই বস্তুটো বুজি পোৱাত বেছি ফ'কাছ কৰিছোঁ, বেছি এমফেচিছ দিছোঁ বস্তুটো বুজি পোৱাত, যাতে তোমালোকৰ, কাৰণ তোমালোকে দেখিছে একে ধৰণৰ কুৱেশ্যন আহিলেও বহুপদটো সলাই সলাই দি থাকে। চ' যেতিয়া তোমালোকে কনচেপচুৱেলি চাউণ্ড হ'বা তেতিয়া তোমালোকৰ কি হ'ব, ইজিলি যিকোনো কুৱেশ্যন দিলে কৰিব পাৰিবা। চ' ইয়াত যেনেকৈ মই বহুপদটোৰ যোগফল সদায় মাইনাছ এক্সৰ সহগ বা এক্স স্কুৱেৰ সহগ কনচেপ্টটো জনাৰ কাৰণে এই কুৱেশ্যনটো ইজিলি কৰিব পাৰিলোঁ, হয়নে? চ' এইটো তোমালোকক 2024 চনত নতুনকৈ দিছে এই কুৱেশ্যনটো, আগতেতো পূৰণফলেই আহি আছিলে, এইবাৰ যোগফলৰ কথাটো আহিছে। চ' এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ, 2024 চনৰ HSLCত সোধা আন এটা MCQ। তোমালোকে এটা কথা মন কৰিছানে, লাহে লাহে যেতিয়া আমাৰ ইয়াৰ্ছবোৰ পাছ হৈ আহিছে তেতিয়াই লগে লগে কি হৈছে, আমাৰ MCQৰ নাম্বাৰ্ছবিলাক বাঢ়ি বাঢ়ি গৈ আছে। চ' MCQটোত তোমালোকে স্পেচিয়েলি ফ'কাছ কৰিবা, কাৰণ আজিকালি MCQ নাম্বাৰ বহুত বাঢ়ি গ'ল। MCQ আমাৰ পেপাৰখনৰ মেক্সিমাম নাম্বাৰ্ছ আমাৰ যিমানখিনি আমাৰ কুৱেশ্যনছ থাকে, দীঘল অংক থাকে, তেনেকেই MCQছো থাকে। চ' MCQছটোৰ কাৰণে সদায় আমি কনচেপচুৱেলি চাউণ্ড হ'ব লাগিব, হয় নহয়? ঠিক আছে। চ' ইয়াত আমাক সুধিছে HSLC 2024ৰ সুধিছে যে এক্স বাস্তৱ সংখ্যা তেন্তে ত্ৰিঘাত বহুপদটো AX8x³ - 1টোৰ লেখটোৱে এক্স অক্ষক ছেদ নকৰে, এক্স অক্ষক মাত্ৰ এটা বিন্দুত ছেদ কৰে, এক্স অক্ষক দুটা বেলেগ বেলেগ বিন্দুত ছেদ কৰে, এক্স অক্ষক তিনিটা বেলেগ বেলেগ বিন্দুত ছেদ কৰে। ইয়াৰ ভিতৰত কোনটো হ'ব আমাক সুধিছে। চ' এতিয়া আমি কি কৰিম, এই বহুপদটো যিটো আমাক দিয়া আছে ইয়াৰ শূন্যটো নিৰ্ণয় কৰিম। তাৰপিছত শূন্যটো যিটো হ'ব, যেতিয়া শূন্য পাওঁ সেইটোৱে হ'ব আমাৰ, যেতিয়া আমাৰ বাস্তৱ শূন্য পাওঁ সেইটোৱে আমাৰ কিমান হ'ব, এক্স অক্ষক ছেদ কৰা বিন্দুৰ সংখ্যা হ'ব, গম পাইছানে? চ' 8x³ - 1 এই বহুপদটোৰ যদি আমি শূন্য নিৰ্ণয় কৰোঁ তেতিয়াহ'লে ইকুৱেলটো আমি 1 বহালোঁ প্ৰথমতে, তাৰপিছত কি পালোঁ, 8x³ ইকুৱেলটো আমি 1 পালোঁ, ইমপ্লাইজ x³ ইকুৱেলটো 1/8 পালোঁ, হয়নে? তাৰ মানে x ইকুৱেলটো আমি কিমান পালোঁ, x ইকুৱেলটো আমি 1/2 পালোঁ, হয়নে? যিহেতু আমাৰ যেতিয়া বহুপদটোৰ আমি কি পালোঁ, শূন্য এটাই পালোঁ, মানে xৰ মান 1/2, বাস্তৱ মান 1/2 হ'লেই আমাৰ এই বহুপদটো শূন্যলৈ ৰূপান্তৰিত হ'ব। গতিকে 1/2 এটা বহুপদটোৰ শূন্য হয়, গতিকে এটা যিহেতু বাস্তৱ শূন্য পাইছোঁ, গতিকে আমাৰ যিটো বহুপদ আছে সেই বহুপদটোৱে এক্স অক্ষক মাত্ৰ এটা বিন্দুত ছেদ কৰিব, মানে অপশ্যন বিটো শুদ্ধ হ'ব, গম পাইছানে? চ' HSLC 2024 এইটো এটা নতুন কুৱেশ্যন, তোমালোকৰ কুৱেশ্যনছবোৰ ৰিপিট হোৱা নাই, এতিয়া লাষ্টত 2024 নতুনকৈ এড হৈছে। চ' খুব সম্ভৱ এই কুৱেশ্যনছবোৰে তোমালোকে দিবলগীয়া বছৰত ৰিপিট হ'ব, হয়নে? চ' আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। PX = 4x² - 1 দিছে, বহুপদটোৰ শূন্যকেইটাৰ যোগফল এইয়া চোৱা, তোমালোকক শূন্যকেইটাৰ পূৰণফলটো প্ৰথমতে ৰিপিট হৈ থাকিলে কেইবছৰমান, এতিয়া কি কৈছে, শূন্যকেইটাৰ যোগফলটো আকৌ এবাৰ আহিছিলে, এইবাৰ আকৌ ৰিপিট হ'ল, হয়নে? চ' 2 বছৰ আহিলে এতিয়া এইবাৰৰ সৈতে হ'ল। চ' বহুপদটোৰ শূন্য দুইটাৰ যোগফল কি কৰোঁ আমি, -b/a কৰোঁ। ইয়াত যিহেতু আমাৰ কি হৈছে 4x² আছে, কিন্তু এক্সৰ সহগটো আমাক এক্সৰ যোনটো টাৰ্ম আছে সেইটো কি হ'ব, আমাৰ 0 × x আছে বুলি ধৰি লোৱা, 0 × x মানে 0 × x মানে 0 হৈ গ'ল, হয়নে? লাষ্টত -1 আছে, হয়নে? চ' 0 × x মানে কি হ'ল, এক্সৰ সহগ কি আছে, 0 আছে, হয় নহয়? গতিকে এইটো 0/, -0 মানে 0 হ'ল ধৰি লোৱা, -0/x² সহগ মানে 4, মানে আল্টিমেটলি গৈ এইটো 0 হ'লগৈ। গতিকে আমাৰ অপশ্যন বিটো শুদ্ধ হ'ব, গম পালানে? চ' তোমালোকে শূন্যকেইটাৰ যোগফল আৰু পূৰণফল কি হয় বহুপদ এটাৰ, মানে শূন্যকেইটা আৰু বহুপদৰ সহগ আৰু ধ্ৰুৱকৰ মাজত কি সম্পৰ্ক আছে সেইকেইটা সদায় জানি ল'বা, শিকি থবা, ঠিক আছে? তাৰ পৰাই কুৱেশ্যনছ দি আছে। চ' এটা দ্বিঘাত বহুপদ ৰাশিৰ দুটা ভিন্ন শূন্য থাকিলে লেখডালে এক্স অক্ষক ছেদ কৰা বিন্দুৰ সংখ্যা কিমান হ'ব সুধিছে, গম পাইছেনে? এটা দ্বিঘাত বহুপদৰ ৰাশি দুটাৰ যদি দুটা ভিন্ন শূন্য থাকে লেখডালে এক্স অক্ষক কেইটা বিন্দুত ছেদ কৰিব সুধিছে। চ' এইটো এটা কনচেপচুৱেল কুৱেশ্যন। চ' মই প্ৰথমতে কৈ দিওঁ যে বহুপদ এটা আমি যেতিয়া কাৰ্টিজিয়ান সমতলত আমি এনেকৈ উপস্থাপন কৰোঁ তেতিয়া কি হয়, বহুপদটো দ্বিঘাত বহুপদবোৰ সাধাৰণতে কি হয়, এইটো শ্বেপৰ হয়,
অৰ্ধ গোলাকাৰ শ্বেপ বুলি কয়, সেমি গোলাকাৰ শ্বেপ বুলি কয়, এইটো শ্বেপৰ হয় বা এইটো শ্বেপৰ হ'ব। যেতিয়া আৰু এই বহুপদটোৰ শূন্যবোৰ হৈছে সেই বহুপদটোৱে x অক্ষক যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ x স্থানাংক। এতিয়া দ্বিঘাত বহুপদটোৰ কৈছে দুটা ভিন্ন শূন্য আছে, মানে কি হৈছে এই বহুপদটোৰ যোনটো লেখ হ'ব সেই লেখটোৱে কি হ'ব, বহুপদটো আমাৰ যিটো x অক্ষক আমাৰ দুটা বিন্দুত ছেদ কৰিব, গম পাইছানে? x অক্ষক আমাৰ দুটা বিন্দুত ছেদ কৰিব, গম পাইছা নাই? তেতিয়াহে আমাৰ কি হ'ব, x অক্ষক ছেদ কৰা বিন্দুটোৰ x স্থানাংকটোৱে হৈছে বহুপদটোৰ শূন্য বুলি কয়, হয়নে? বহুপদটোৰ শূন্য হয়। যিহেতু বহুপদটোৰ দুটা শূন্য আছে, মানে কি দুটা বিন্দুত ছেদ কৰিব লাগিব, তেতিয়া দুটা x স্থানাংক পাম, সেই দুটাই হ'ব x বহুপদটোৰ শূন্য, হয়নে? গতিকে আমাৰ অপশ্যন এইটো শুদ্ধ হ'ব। চ' এইটো এটা কনচেপচুৱেল কুৱেশ্যন। তোমালোকৰ কিতাপত এটা টপিক আছে যে বহুপদ এটা কেনেধৰণে কাৰ্টেছিয়ান সমতলত উপস্থাপন কৰে, সেইটো অলপমান চাই থবা তোমালোকে, তাত বিভিন্ন ধৰণৰ কনচেপ্টবোৰ আছে। চ' তাৰে ভিতৰত এটা কনচেপ্ট এইটো যে বহুপদটোৰ লেখডালে x অক্ষক যেটা বিন্দুত কটাকটি কৰে সিমানটাই হৈছে বহুপদটোৰ শূন্য, হয়নে? সিমানটাই বহুপদটোৰ শূন্য থাকিব, গম পাইছা? চ' সেই বহুপদটোক এতিয়া দুটা শূন্য যিহেতু আছে, গতিকে দুটা বিন্দুত কটাকটি কৰিব x অক্ষক, ঠিক আছে? ঠিক আছে। চ' HSLD 2024ত এই কুৱেশ্যনটো আহিছিলে। চ' এইটো এটা কি হয়, কনচেপচুৱেল কুৱেশ্যন হয়। চ' আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। চ' নেক্সট আমাৰ 2024 কুৱেশ্যনছখিনি শেষ, এতিয়া আমি নেক্সট আমাৰ 2025ত আহিছে কুৱেশ্যনটো, 2025ৰ HSLC অহা কুৱেশ্যন এইটো। চ' px ইকুৱেল টু x³ প্লাছ 4x স্কুৱেৰ মাইনাছ 3x প্লাছ 2 এই বহুপদটোক x প্লাছ 1ৰে হৰণ কৰিলে ভাগশেষ কিমান থাকিব বুলি সুধিছে, কিমান হ'ব বুলি আমাক সুধিছে, হয়নে? চ' আমি এইটোত কি কৰিব লাগিব, এই যিটো বহুপদ আছে সেই বহুপদটোক আমি কি কৰিব লাগিব, আমি x প্লাছ 1ৰে হৰণ কৰিব লাগিব। চ' বহুপদ এটাক আন এটা বহুপদে কেনেকৈ হৰণ কৰে সেইটো তোমালোকৰ ক্লাছ 9তেই অলৰেডি শিকাই দিছে। চ' তোমালোকে সেইটো চাবা এবাৰ। চ' মই এইটো কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে? চ' তেতিয়াহ'লে আমি বহুপদটোক তেতিয়াহ'লে এই px বহুপদটোক x প্লাছ 1 বহুপদটোৰে হৰণ কৰোঁ। চ' এইটো আমি কৰি চাওঁ কি হয়। অ'কে, চ' এইটো কৰোঁ তেতিয়াহ'লে, এক মিনিট। ঠিক আছে, তেতিয়াহ'লে আমি বহুপদটোক হৰণ কৰোঁ। এতিয়া বহুপদৰ হৰণ তোমালোকে অলৰেডি হয়তো জানাই। চ' বহুপদটো হৰণ কৰি চাওঁ কেনেকুৱা হয়। অ'কে, চ' কিমান আমি ভাগশেষ পাওঁ। চ' আমি প্ৰথমতে বহুপদটো হৰণ কৰোঁ এতিয়া। চ' প্ৰথমতে মই বহুপদটো দিলোঁ। আমি বহুপদ কিহক হৰণ কৰিব লাগে, x³ মাইনাছ প্লাছ 4x স্কুৱেৰ, x³ প্লাছ 4x স্কুৱেৰ, হয়নে? x³ প্লাছ 4x স্কুৱেৰ মাইনাছ 3x প্লাছ 2, মাইনাছ 3x প্লাছ 2, হয়নে? মাইনাছ 3x প্লাছ 2 হ'ব লাগে। অ'কে, চ' এতিয়া কথাটো হ'ল আমাক কিহে হৰণ কৰিব দিছে, x প্লাছ 1, মানে ভাজক হৈছে x প্লাছ 1। চ' এতিয়া হৰণ কৰোঁতে তোমালোকেতো অলৰেডি 9ত পায়ে আহিছা হৰণ কেনেকৈ কৰে। চ' হৰণ কৰাটো কেনেকৈ হ'ব যে xৰ এই xটোক আমি x³ পাবলৈ কি পূৰণ কৰিব লাগিব, আমি অবভিয়াছলি x স্কুৱেৰ পূৰণ কৰিব লাগিব। চ' x স্কুৱেৰ ইনটু x মানে x³ হ'ব, প্লাছ x স্কুৱেৰ ইনটু 1 মানে x স্কুৱেৰ হ'ব, ঠিক আছে? চ' আমি এইটো প্ৰথমবাৰ কৰিলোঁ। তাৰপিছত আমি কি কৰিম এতিয়া, 4x স্কুৱেৰ মাইনাছ x স্কুৱেৰ দেই, এইটো প্লাছটো ভাবি পেলাই প্লাছ কৰি নিদিবা। 4x স্কুৱেৰ মাইনাছ x স্কুৱেৰ কৰিছোঁ আমি। চ' 4x স্কুৱেৰ মাইনাছ x স্কুৱেৰ মানে কিমান হ'ব, 3x স্কুৱেৰ মাইনাছ 3x প্লাছ 2, হ'লনে? চ' এতিয়া কথাটো হ'ল মাইনাছ 3x প্লাছ 2। চ' এতিয়া আমি কি কৰিম, 3x স্কুৱেৰ পাবলৈ xৰ লগত কি পূৰণ কৰিব লাগিব, অবভিয়াছলি প্লাছ 3x এটা পূৰণ কৰিব লাগিব। চ' প্লাছ 3x কৰিলোঁ, মোৰ মতে 2টো নামি নাহিব এতিয়া চাগে, আৰু একো নাই। চ' এতিয়া 3x কৰিলোঁ, 3x স্কুৱেৰ হৈ গ'ল, হয়নে? 3x স্কুৱেৰ হৈ গ'ল, 3x ইনটু 1 প্লাছ 3x হৈ গ'ল, হয়নে? প্লাছ 3x হৈ গ'ল, এইটোৱে হ'ল। তাৰপিছত আমি কি কৰিলোঁ, এই দুটাটো বিয়োগ কৰিলে নাইকিয়া হৈ যাব। চ' এইটো মাইনাছ 3x আছে, চ' তলত প্লাছ 3x আছে। চ' তোমালোকে ভাবিবা কি এই দুটা আমি কি কৰিম, দুইটা কটাকটি গুচি যাব, কিন্তু আচলতে নহয়। মাইনাছ 3x আছে, মাইনাছ 3x হ'ব, গম পাইছানে? মানে মাইনাছ 3xৰ পৰা আমি প্লাছ 3xটো মাইনাছ কৰিছোঁ, মানে আল্টিমেটলি গৈ মাইনাছ 3x হ'ল, মানে কিমান হ'ব, মাইনাছ 6x হ'ব, মাইনাছ 6x। চ' এইটো মাইনাছ 6x হ'ব আৰু এইটো প্লাছ 2 হ'ব, হয়নে? চ' এতিয়া মাইনাছ 6x পাবলৈ xৰ লগত কি পূৰণ কৰিম, মাইনাছ 6 পূৰণ কৰিম। মাইনাছ 6 পূৰণ কৰিলে এইটো মাইনাছ 6x হৈ গ'ল, হয়নে? তাৰপিছত মাইনাছ 6 ইনটু 1 মানে মাইনাছ 6 হৈ গ'ল, হ'লনে?
সো -6x মাইনাছ 6x হ'লে দুইটা কটাকটি গুচি যাব আৰু 2 -6 দেই এইটো অকল 2 প্লাছ কৰি নথবা -6ৰ লগত 2 -6 যিহেতু আমি ওপৰটো বা তলৰটো বিয়োগ কৰিছোঁ চ' এইটো আল্টিমেটলি গৈ পেলাই কিমান পাম আমি -+8 পাম চ' আমাৰ যিটো ভাগশেষ থাকিব এইটো 8 থাকিব গম পাইছানে আমাৰ যিটো নিৰ্ণয় কৰিব দিছে ভাগশেষটো সেইটো 8 হ'ব অ'কে চ' সেইটো ভাগশেষটো আমাৰ 8 হ'ব অপশ্যন চিটো শুদ্ধ হ'ব চ' সেইটো হৰণ কৰিলোঁ ডাইৰেক্ট তোমালোকৰ এইখিনিতে কি হৈছে আৰু এটা চমু পদ্ধতিও আছে মই নাজানো তোমালোকৰ কিতাপত সেই পদ্ধতিটো দিয়া আছে নে মইতো পোৱা নাই বাৰু চ' এতিয়া কি হয় এটা বহুপদ যেতিয়া এটা থিয়ৰাম আছে বহুপদৰ চ' এটা বহুপদক যেতিয়া আন এটা ৰৈখিক বহুপদে হৰণ কৰোঁ মানে ৰৈখিক বহুপদ মানে কি জানানে ৰৈখিক বহুপদ মানে হৈছে যিটো বহুপদৰ সৰ্বোচ্চতম ঘাত যিটো বহুপদৰ মাত্ৰা 1 হয় মানে xৰ চলকৰ মাত্ৰাটো 1 হয় মানে xৰ চলকৰ সৰ্বোচ্চতম ঘাত 1 হয় গতিকে যিহেতু এইটো এটা ৰৈখিক বহুপদ x + 1 সেইটোৱে আন এটা বহুপদক যেতিয়া হৰণ কৰিম তেতিয়া কি হয় সেই হৰণৰ যোনটো ভাগশেষ হয় সেইটো কি হয় নহয় p - 1ৰ সমান হয় বহুপদটোৰ হেৰি গম পাইছানে চ' এইটো x + 1ৰ যিটো এই পিছৰ পদটো থাকে তাক আমি মাইনাছ আগত বহাই পেলাই p - 1 কৰি দিলে আমি কি হ'ব এই বহুপদটোৰ আমাৰ কি পাম বহুপদটোৰ এই বহুপদটো x + 1 বহুপদটো এই বহুপদটোক হৰণ কৰোঁতে থকা ভাগশেষটো পাই যাম এইটো এটা থিয়ৰাম আছে দেই এইটো অন্য একো কনচেপ্ট নাই এইটো থিয়ৰাম আছে তোমালোকৰ বুকত হয়তো নাই তোমালোকে হয়তো ডাইৰেক্ট হৰণ পদ্ধতি ব্যৱহাৰ কৰিব লাগিব কিন্তু থিয়ৰাম মতেদি যিকোনো এটা ৰৈখিক বহুপদে আন এটা বহুপদক হৰণ কৰিলে চ' যিটো ভাগশেষ থাকে সেইটো হৈছে p এই যিটো পদ থাকে সেই পদটোৰ মাইনাছ আগত আহিছে চ' p - 1 মানে এইটো কি হ'ব -1 হৈ থাকিব তাৰপিছত 4 1 -1 স্কুৱাৰ মানে 1 হ'ল গতিকে 1 পাতিলোঁ হ'ল -1 আছিলে হয়নে -1 -1 মানে -1 প্লাছ হৈ যাব 3 হৈ যাব চ' +2 হ'ব চ' আল্টিমেটলি গৈ পেলাই আমি কিমান পালোঁ -1 + 4 মানে 3 + 3 + 2 মানে হৈছে এইটো 8 হৈ যাব হয়নে চ' আল্টিমেটলি গৈ আমি সেইটোৱে পালোঁ চ' এইটো এটা থিয়ৰাম আছে সহজ পদ্ধতিৰে কৰিব পৰা তোমালোকে মানে কি কৰিলোঁ ইয়াত তোমালোকৰ যিকোনো এটা বহুপদ থাকিলে তাক ৰৈখিক বহুপদ এটাই হৰণ কৰিলে পোৱা ভাগশেষটো আমি উলিয়াবৰ কাৰণে কি কৰোঁ সদায় সেই বহুপদটো যিটো বহুপদ আমাক হৰণ কৰিব দিছে যিটো ভাজ্য বহুপদ অৰ্থাৎ pxটো ইয়াত আমি কি কৰিম এই xৰ সলনি এই বহুপদটোত xৰ সলনি আমি কি কৰিম এই x + 1 আছে নহয় -1 ৰিপ্লেচ কৰিলোঁ p - 1 কৰি দিলোঁ দেখিলানে চ' এইটো -1 বা এইটো বেলেগ থাকিলে মাইনাছ দি পেলাই সেই পিছৰ পদটো আমি বহাই দিলে হ'ল তাৰপিছত আমি কি পাম আল্টিমেটলি গৈ পেলাই আমাৰ পাই যামগে আমাৰ ভাগশেষটো চ' তেনেকৈও নিৰ্ণয় কৰিলে আমি 8 পাইছোঁ আৰু আমি ডাইৰেক্টলি হৰণ কৰি পেলাই নিৰ্ণয় কৰিব পাৰোঁ চ' দুটা পদ্ধতি আছে তোমালোকে যিটোৱে সহজ পোৱা ঠিক আছে চ' আমি নেক্সটলৈ আগবাঢ়িছোঁ এটা বহুপদ ৰাশিৰ লেখটোৱে x অক্ষক দুটা বিন্দুত কাটে আৰু y অক্ষক এটা বিন্দুত কাটে তেনেহ'লে বহুপদ ৰাশিটোৰ শূন্যৰ সংখ্যা কিমান হ'ব চ' একেবাৰে সহজ কথা বহুপদ ৰাশিটোৰ লেখটোৱে x অক্ষক দুটা বিন্দুত কাটে গম পাইছানে দুটা বিন্দুত x অক্ষক কাটে চ' বহুপদ ৰাশি এটাই যেতিয়া বহুপদ ৰাশিৰ যেতিয়া লেখটোৱে x অক্ষক যেটা বিন্দুত কাটে সেটা বিন্দু সিমানটাই হৈছে বহুপদটোৰ শূন্য থাকে y অক্ষক যেটা বিন্দুতে নাকাটক সেইটো আমাৰ মেটাৰ নহয় আমাৰ কথাটো হৈছে x অক্ষক কেইটা বিন্দুত কাটিছে যিহেতু লেখটোৱে x অক্ষক দুটা বিন্দুত কাটিছে গতিকে যেটা বিন্দুতে কাটে সিমানটাই হৈছে শূন্য হয় গতিকে বহুপদটোৱে x অক্ষক দুটা বিন্দুত কাটিছে বুলি কৈ দিছে গতিকে বহুপদটোৰ শূন্য কিমান হ'ব দুটা বিন্দুত কাটে গতিকে খুব বেছি দুটা হ'ব অ'কে খুব বেছি দুটা অপশ্যনটো তোমালোকে চুজ কৰিবা অপশ্যন ডি হ'লনে চ' 2025ত এইবোৰ অলপমান 2024ৰ পৰা অকণমান বেলেগ ধৰণৰ কুৱেশ্যনছবোৰ সুধিছে চ' ভয় খাব নালাগে কিতাপৰ পৰাই সুধিছে কনচেপচুৱেল সুধিছে চ' কিতাপখনৰ 2025ত আহে এটা কুৱেশ্যন চ' এই কুৱেশ্যনটোত সুধিছে কি যে এটা দ্বিঘাত বহুপদ আমাক দিয়া আছে x² + bx + c দিয়া আছে এটা দ্বিঘাত বহুপদ তাৰপিছত কি কৈছে xৰ বহুপদটোৰ শূন্য হৈছে m আৰু n আৰু m + n শূন্য দুটাৰ যোগফল আমাক দিয়া আছে 7 আৰু m² + n² = 29 আমাক দিয়া আছে হয়নে চ' আমাক কি নিৰ্ণয় কৰিব দিছে b আৰু c নিৰ্ণয় কৰিব দিছে চ' এইটো ক্ষেত্ৰতো কি হয় তোমালোকৰ শূন্য আৰু সহগৰ মাজৰ শূন্য সহগ আৰু ধ্ৰুৱকৰ মাজৰ যিটো সম্বন্ধ সেই ৰিলেশ্যনশ্বিপ সেইটো জনাটো খুবেই দৰকাৰী চ' এতিয়া আমাক m + n দিয়া আছে বহুপদ দুটাৰ যোগফল সদায় কি হয় চ' বহুপদ দুটাৰ নহয় শূন্য দুটাৰ যোগফল সদায় কি হয় বহুপদটোৰ -xৰ সহগ হয় ডিভাইডেড বাই কি হয় x² সহগ হয় চ' m + n বুলি যে দিয়া আছে এইটোৰ পৰা আমি কি কৰিম b টো আমি নিৰ্ণয় কৰিব পাৰিম হয় নাই কাৰণ b টো ইয়াৰ লগত জড়িত হৈ আছে চ' আমাক দিয়া আছে m + n = 7 আমাক দিয়া আছে হয়নে m + n = 7 আমাক দিয়া আছে চ' m + m হৈছে mn হৈছে শূন্য দুটা বহুপদটোৰ হয়নে গতিকে m + n কি হ'ব বহুপদটোৰ xৰ সহগ -xৰ বহুপদটোৰ xৰ সহগ
ডিভাইডেড বাই অৰ্থাৎ মাইনাছ বি বাই এক্স স্কুৱেৰ হওক মানে 1 অৰ্থাৎ 7 হ'ল ইকুৱেল টু আমি 7 পাইছোঁ ইকুৱেল টু আমি কি পাম ইয়াৰ পৰা মাইনাছ বি ইকুৱেল টু 7 আল্টিমেটলি আমি কিমান পালোঁগৈ বি ইকুৱেল টু মাইনাছ 7 আমি পাই থৈছোঁ হয়নে যেহেতু শূন্য দুটাৰ যোগফল মাইনাছ বি বাই এ হয় গতিকে শূন্য দুটাৰ যোগফল আমাক দিয়া আছে মাইনাছ আমি বহালোঁ এক্সৰ সহগ আছিল বি বিটো বহালোঁ এক্স স্কুৱেৰ সহগ আছিল 1 বহালোঁ চ' সেই ৰিলেশ্যনশ্বিপটোৰ পৰা আমি গৈ পেলাই বি ইকুৱেল টু মাইনাছ 7 পালোঁগৈ হ'লনে চ' এইটো আমাৰ বিটো আমাক নিৰ্ণয় কৰিব দিছিল বিটো আমি পাই গ'লোঁ হ'ল এতিয়া আমাক চিটো আমি কেনেকৈ নিৰ্ণয় কৰিম চিটো আমাকতো দিয়া নাই এম এনৰ হেৰিটো এম এনৰ ভেলুটো আমাক দিয়া নাই চ' এম এনৰ ভেলুটো কি কৰিম আমি ইয়াৰ পৰা উলিয়াই ল'ব পাৰিম এই যিকেইটা আমাক দি আছে এম প্লাছ এন ইকুৱেল টু 7 এম স্কুৱাৰ প্লাছ এন স্কুৱাৰ ইকুৱেল টু 29 ইয়াৰ পৰা আমি এম এনৰ ভেলু উলিয়াই ল'ব পাৰিম চ' এম এনৰ ভেলু উলিয়াই লোৱাৰ পিছত আমাৰ কি হ'ব চি বাই 1 কৰি আমি সেই ভেলুকেইটা চিৰ ভেলুটো উলিয়াব পাৰিম হয়নে চ' এতিয়া আমি কি কৰিম এম স্কুৱাৰ প্লাছ এন স্কুৱাৰ ইকুৱেল 21 আছে সেইটো বাদ দিয়া তোমালোকে এম প্লাছ এন যিটো 7 আছে সেইটোত মন দিয়া এম প্লাছ এন ইকুৱেল টু আমাক কৈ দিছে কিমান আছে 7 আছে হয়নে চ' এইটোৰ পৰা আমি কি কৰিলোঁ দুইফালে স্কুৱেৰ কৰিলোঁ যাতে আমি এম স্কুৱাৰ এন স্কুৱাৰ ভেলুটো ৰিপ্লেচ কৰিব পাৰোঁ চ' এম প্লাছ এন হ'ল স্কুৱেৰ কৰি দিলোঁ ইকুৱেল টু এইটো 7 স্কুৱেৰ হৈ গ'ল মানে 49 হৈ যাব হয়নে চ' তাৰ পৰা আমি কি কৰিব পাৰোঁ এম স্কুৱেৰ প্লাছ মই এন স্কুৱেৰ লিখি দিলোঁ ওচৰ চপাই লিখি দিলোঁ প্লাছ 2 এম এন এটা আহি গ'ল দেখিছানে এম এনটোৰ ভেলু আমি ইয়াৰ পৰা আমি কেলকুলেট কৰিব পাৰিম হয় নে নহয় চ' 49 হ'ল তাৰপিছত কি কৰিম আমি এই যিটো এম স্কুৱেৰ প্লাছ এন স্কুৱেৰ আছে সেইটো আমি 29 পাতি দিলোঁ হ'লনে প্লাছ 2mnটো আমি এই 2mn ৰাখিছোঁ অ'কে তাৰপিছত কি হৈছে আমি 49 to 49 পাতিলোঁ এতিয়া ইয়াৰ পৰা কি হ'ব বোথ ছাইডৰ পৰা যদি আমি 29 এটা মাইনাছ কৰি দিওঁ কিমান হ'ব 2mn ইকুৱেল টু আমি পাম কিমান 20 পাই যাম চ' এইটোৱে কি ইমপ্লাই কৰে mn ইকুৱেল টু 10 এমপ্লাইজ mn ইকুৱেল টু আমি কিমান পাই যাম 10 পাই যাম দেখিলানে চ' আল্টিমেটলি গৈ এই কুৱেশ্যনটোতো আমাক ধ্ৰুৱক পদ সহগ আৰু শূন্যৰ মাজৰ যিটো সম্বন্ধ সেই সম্বন্ধটো আমি জানো নাজানো সেইটোৱে চাইছে হয়নে চ' সেইটো সম্বন্ধ যেতিয়া আমি জানিম তেতিয়া আমি কেলকুলেট কৰি যিকোনো কুৱেশ্যন তাৰ ওপৰত দিয়ক আমি উলিয়াই দিব পাৰিম চ' তোমালোকে সদায় মন কৰিবা যে শূন্য দুটাৰ যোগফল এক্সৰ মাইনাছ এক্সৰ সহগ ডিভাইডেড বাই এক্স স্কুৱেৰ সহগ হয় আৰু শূন্য দুটাৰ পূৰণফল সদায় ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স স্কুৱেৰ সহগ হয় এতিয়া শূন্য দুটাৰ পূৰণফল আমি এম এন পাই থৈছোঁ 10 চ' এইটো ইয়াৰ পৰা আমি কি পাম এম এন মানে কি আমাৰ ধ্ৰুৱক পদ ডিভাইডেড বাই শূন্য দুটাৰ যিহেতু পূৰণফল এম আৰু এন দুইটা শূন্য গতিকে আমি কি পাম ধ্ৰুৱক পদ আমাৰ চি আছে আৰু এক্স স্কুৱেৰ সহগ কিমান আছে চ' 1 আছে গতিকে চি বাই 1 ইকুৱেল টু 10 পালোঁ চি বাই 1 ইকুৱেল টু আমি পালোঁ 10 ইমপ্লাইজ চি ইকুৱেল টু আমি কিমান পালোঁ 10 পালোঁ হয় নহয় গতিকে আল্টিমেটলি আমাৰ বি আৰু চিৰ ভেলুকেইটা ওলাই গ'ল হয় নাই ঠিক আছে তেতিয়াহ'লে আমি আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ দেই নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ চ' নেক্সট কুৱেশ্যনটোত কি সুধিছে আমি চাওঁ এতিয়া চ' এইটো আমাৰ লাষ্ট কুৱেশ্যন নিচিনা লাগিছে লাষ্ট কুৱেশ্যনে হয় 2025ৰ এইটো এটা HSLCত অহা কুৱেশ্যন চ' এইটোত আমাক বহুপদটো দি দিছে হয়নে বহুপদটো আমাক দি থৈছে তাৰপিছত এক্সৰ মান এক্স ইকুৱেল টু 0ৰ বাবে এক্স ইকুৱেল টু 0ৰ বাবে মানে এই বহুপদটোৰ মান এক্স ইকুৱেল টু 0 বহালে আমি 10 পাম আৰু এক্স ইকুৱেল টু 1 বহালে 15 পাম তেন্তে a প্লাছ বি প্লাছ চিৰ ভেলু কিমান হয় চ' আমাক প্ৰথমতে কৈ দিছে কি এক্স ইকুৱেল টু যদি আমি 0 বহাওঁ তেতিয়াহ'লে আমি বহুপদটোৰ মান কিমান পাম 10 পাম গতিকে আমি এক্স ইকুৱেল টু 0 বহাই চাওঁ মানে p0 ইকুৱেল টু আমি কিমান পাওঁ 10 পাওঁ হয়নে চ' ইমপ্লাই কি কৰে এইটোৱে এক্সৰ মান 0 বহাই দিলোঁ চ' a ইনটু 0 কিউব চ' এইটো 0 হ'ল b ইনটু 0 কিউব 0 হ'ল c ইনটু 0 মানে সেইটো 0 হ'ব গতিকে আল্টিমেটলি গৈ d ইকুৱেল টু আমি কিমান পালোঁ 10 পালোঁ হ'লনে d ইকুৱেল টু আমি 10 পাই গ'লোঁ তাৰপিছত কৈছে x ইকুৱেল টু 1 বহালে 15 পাম মানে p 1 যদি আমি বহাই দিওঁ তেতিয়াহ'লে আমি কিমান পাম 15 পাম p1 ইকুৱেল টু 15 তাৰ মানে কি আমাৰ a x কিউব মানে 1 কিউব মানে 1 হ'ল a হ'ল প্লাছ b x স্কুৱেৰ মানে x স্কুৱেৰ মানে কি 1 স্কুৱেৰ মানে 1 হ'ল b হ'ল প্লাছ c x মানে হৈছে c ইনটু 1 মানে c হ'ল প্লাছ d মানে প্লাছ অ'কে চ' প্লাছ d ইকুৱেল টু আমাৰ কিমান হৈছে 15 পাই আছোঁ ধৰি লোৱা দেই d মানটো আমি অলৰেডি উলিয়াই থৈছোঁ চ' ইয়াৰ পৰা একে ইজিলি আমি কি কৰিব পাৰোঁ আমাৰ a প্লাছ b প্লাছ চিৰ মান উলিয়াব দিছে নহয় একেবাৰে সহজতে নিৰ্ণয় কৰিব পাৰোঁ চ' এইটো কেনেকৈ নিৰ্ণয় কৰিম a প্লাছ b প্লাছ c ইকুৱেল টু 15 মাইনাছ d হয়নে 15 মাইনাছ d
d মানে আমি কিমান পাইছিলোঁ 10 পাইছিলোঁ চ' a প্লাছ b প্লাছ c ৰ ভেলু কিমান হ'ব চ' a প্লাছ b প্লাছ c ৰ ভেলু হ'ব 15 মাইনাছ 10 15 মাইনাছ 10 মানে আল্টিমেটলি আমাৰ হ'লগে কিমান 5 হ'লগে হয়নে চ' আমাৰ অপশ্যন এইটো শুদ্ধ হ'ব চ' এইটো আমাৰ সৰি আৰু এটা কুৱেশ্যন আছে বাৰু এইটো লাষ্ট কুৱেশ্যন নহয় চ' 25ত আমাৰ কেইবাটাও MCQ আহিছে হয়নে চ' MCQ বিলাকত ফ'কাছ কৰিবা চ' ইয়াতো কুৱেশ্যনটো দিছে যে বেচিকেলি পিছৰ ফাললৈ আমাৰ কুৱেশ্যনছবোৰ অলপ কমকৈ ৰিপিট হৈছে মেবি সিহঁতৰ কনচেপচুৱেলি বস্তুবোৰ যোনে বুজি পাইছে সিহঁতে কৰিব পাৰিছে চ' তোমালোকে কনচেপচুৱেলি পঢ়িবা লগতে এই কুৱেশ্যনছখিনিও তোমালোকৰ ৰিপিট হোৱাৰ চান্সো আছে গম পাইছানে চ' মেইন কথা কনচেপ্টটোত ফ'কাছ কৰিবা যে বহুপদৰ শূন্য দুটাৰ যোগফল ইমান হয় পূৰণফল এনেকুৱা হয় সেনেকৈ কনচেপচুৱেলি পঢ়িবা ঠিক আছে চ' 4x স্কুৱেৰ প্লাছ 2bx প্লাছ 9 বহুপদটোৰ শূন্য দুটা m আৰু n হয় যাতে m প্লাছ n ইকুৱেল টু 0 হয় তেন্তে bৰ মান নিৰ্ণয় কৰিব দিছে চ' শূন্য দুটাৰ যোগফল কি হয় মাইনাছ b বাই a মাইনাছ এক্সৰ সহগ ডিভাইডেড বাই এক্স স্কুৱেৰ সহগ হয় চ' শূন্য দুটাৰ যোগফল আমাক দিয়া আছে কিমান m প্লাছ n ইকুৱেল টু আমাক 0 দিয়া আছে হয়নে চ' m প্লাছ n মানে কি লিখিব পাৰোঁ আমি মাইনাছ b বাই a মানে ax স্কুৱেৰ প্লাছ bx প্লাছ c থাকিলে ইয়াত আমাৰ কি হয় এক্সৰ সহগ কিমান আছে 2b চ' মাইনাছ এক্সৰ সহগ বাই এক্স স্কুৱেৰ সহগ মানে কিমান হ'ল 4 ইকুৱেল টু আমি কিমান পালোঁ 0 পালোঁ চ' এইটো যদি আমি চাওঁ তেতিয়াহ'লে আল্টিমেটলি b ইকুৱেল টু 0 হ'বগৈ চ' এইটো 2 কাটি দিলোঁ হ'ল আল্টিমেটলি b ইকুৱেল টু 0 পালোগৈ কাৰণ এফালে গুচি গ'লে 0 হৈ যাব চ' b ইকুৱেল টু আমাৰ 0 অপশ্যন ডিটো শুদ্ধ হ'ব গতিকে তোমালোকে গম পালানে কথাটো যে প্ৰথম কথা হ'ল বহুপদৰ শূন্য দুটাৰ যোগফলটো এক্সৰ সহগ মাইনাছ এক্সৰ সহগ অৰ্থাৎ মাইনাছ এক্সৰ সহগ ডিভাইডেড বাই এক্স স্কুৱেৰ সহগ হয় শূন্য দুটাৰ পূৰণফলটো চি বাই এ হয় অৰ্থাৎ ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স স্কুৱেৰ সহগ হয় হয়নে চ' এতিয়া তোমালোকে কথা এটা ন'টিচ কৰিবা তোমালোকৰ 2023 মানৰ পৰা কুৱেশ্যনছবোৰ ৰিপিটেডলি একেটা কুৱেশ্যন একে টাইপৰ কুৱেশ্যনে দি থকা নাই ইয়াত কি কৰিছে কনচেপ্টটো তোমালোকে বুজি পাইছা নে সেইটোৰ ওপৰত বেছি এমফেচিছ দিছে হয়নে চ' এমফেচাইজ কৰিছে কুৱেশ্যন কনচেপ্টবোৰ তোমালোকে বুজি পাইছা নাই চ' তোমালোকে কনচেপ্টচুৱেলি বস্তুবোৰ পঢ়িবা বহুপদটোৰ শূন্য দুটাৰ যোগফল বহুপদটোৰ শূন্য দুটাৰ পূৰণফল বহুপদটোৰ সহগ আৰু ধ্ৰুৱকৰ লগত কেনেদৰে জড়িত হৈছে সেইবোৰ শিকিবা হয়নে তাৰপিছত বহুপদ কাক কয় সেইটো বস্তু জানিবলগীয়া বহুপদৰ শূন্য কাক কয় সেইটো জানিবলগীয়া হয়নে তাৰপিছত সেই কনচেপ্টবোৰ যেতিয়া তোমালোকে জানিবা তেতিয়া তোমালোকৰ ইজিলি যিকোনো ধৰণৰ মেথছ তাৰ পৰা আহিলে তোমালোকে প্ৰিপেয়াৰ হৈ থাকিবা তোমালোকে গম পাবা চ' এই আমাৰ ক্লাছটোৰ পৰা আমি এইটোৱে গম পাইছোঁ যে বহুপদৰ শূন্য দুটাৰ যোগফল মাইনাছ বি বাই এ হয় শূন্য দুটাৰ পূৰণফল চি বাই এ হয় অৰ্থাৎ শূন্য দুটা আৰু সিহঁতৰ বহুপদটোৰ ধ্ৰুৱক আৰু সহগৰ মাজৰ যিটো সম্বন্ধ সেইটো এটা খুবেই ইম্পৰ্টেণ্ট টপিক হয় সেইটোৰ পৰা প্ৰতি বছৰে ৰিপিটেডলি প্ৰতি বছৰে কমেও 9 বছৰৰ ভিতৰত 7 বছৰমান সেইটো টপিকৰ পৰা কুৱেশ্যন আহিছে হয়নে গতিকে সেই টপিকটো তোমালোকে ভালকৈ বুজি ল'বা বহুপদৰ শূন্যৰ সহগৰ আৰু ধ্ৰুৱকৰ মাজৰ সম্বন্ধটো সেইটো বুজি ল'বা লগতে বহুপদ কাক কয় সেইটো জানি থবা বহুপদৰ শূন্য মানেনো কি বহুপদৰ শূন্য দুটাৰ যোগফল দিয়া থাকিলে আমি কেনেদৰে নিৰ্ণয় কৰিব পাৰোঁ সেনেকুৱা ধৰণৰ যিবোৰ কনচেপচুৱেল বস্তু সেই বস্তুবোৰ সকলোবোৰ তোমালোকে ভালকৈ বুজি ল'বা যেতিয়া বুজি ল'বা তোমালোকৰ যিকোনো ধৰণৰ কুৱেশ্যন হওক তাৰ পৰা ছল্ভ কৰিব পাৰিবা আৰু এনেকুৱাও হ'ব পাৰে যে এই কুৱেশ্যনছবোৰ যিকেইটা দিছে এই কি বছৰ 2023 পৰা সেইকেইটা তোমালোকৰ বছৰটো ৰিপিট হ'ব পাৰে ৰিপিট হোৱাৰ চান্সো আছে লগতে কনচেপ্ট বুজি থ'লে তোমালোকে যিকোনো কুৱেশ্যন কৰিব পাৰিবা চ' ক্লাছটো শেষলৈকে চোৱাৰ বাবে থেংক ইউ আজি আমি বহুপদ চেপ্টাৰটোৰ যিখিনি MCQs আহিছে লাষ্ট 9 yearsৰ সেইখিনি এনালাইচিছ কৰিলোঁ ঠিক আছে চ' আজিৰ কাৰণে ইমানেই থেংক ইউ